আৰু গুৱাহাটীৰ ৰাজপথত ডাম্পাৰ চালকৰ পুনৰ দৌৰাত্ম নিশাৰ ৰাজপথতে পেলাই থৈ গল নলাৰ বোকা ডাম্পিং গ্ৰাউণ্ডলৈ নিয়া বোকা পেলোৱাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে গুৱাহাটী পৌৰ নিগমৰ ডাম্পাৰ চালকৰ কাণ্ডত ক্ষোভিত হৈ পৰিছে ৰাইজ গণেশপাৰাৰ বাথৌ মন্দিৰৰ সন্মুখত পেলাই থৈ গল বোকা ৰাজপথত বোকা পেলাই যোৱাক লৈ নিশা আবদ্ধ কৰা হয় যান-বাহন খুৰাৰ ৰাগিত মাতাল ডাম্পাৰ চালকৰ কাণ্ডত এতিয়া ক্ষোভ উজাৰিছে ৰাইজে ডাম্পাৰ চালকৰ যি দৌৰাত্ম গুৱাহাটী মহানগৰীয়ে হওক বা ৰাজ্যৰ বিভিন্ন প্ৰান্ততে হয় সেয়া কোনো নতুন কথা নহয় ডাম্পাৰ চালকৰ দৌৰাত্মৰ বাবে আসলে বহুকেইটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে যাৰ বাবে চিৰদিনৰ বাবে নোহোৱা হৈছিল বহু লোক এই পৃথিৱীৰ পৰা কিন্তু এই ডাম্পাৰ চালকক নাকি লগাব নোৱাৰে প্ৰশাসনে গুৱাহাটীৰ নিশা ৰাজপথতে এনেদৰে পেলাই থৈ গল নলাৰ বোকা ডাম্পিং গ্ৰাউণ্ডলৈ নিয়া বোকা পেলোৱাক লৈ নিশা এনেদৰে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটী পৌৰ নিগমৰ ডাম্পাৰ চালকৰ কাণ্ডত ক্ষোভিত হৈ পৰিছে ৰাইজ গণেশপাৰাৰ বাথৌ মন্দিৰৰ সন্মুখত এনেদৰে পেলাই থৈ গৈছিল নলাৰ বোকা ৰাজপথত বোকা পেলাই থৈ যোৱাক লৈ নিশা আবদ্ধ হৈ পৰে বহু যান-বাহন খুৰাৰ ৰাগিত মাতাল ডাম্পাৰ চালকৰ কাণ্ডত ক্ষোভিত হৈ পৰিছে এতিয়া অঞ্চলবাসী একচুয়ালি ঘটনাটো হল মই আমবাৰীত মোৰ দোকান আছে মই ঘৰটো হল মোৰ ৰাজমোহন বৰপথত ঠিক আছে মই যেতিয়া আহি আছিলোঁ তাৰ আগত মোক ভাইটিয়ে কৈছে যে জাষ্ট এটা ডাষ্টবিনত এনেকুৱা দাম এটা পেলোৱা গৈছে যেনে মানে ইহঁতে অভাৰলোডিং এনেকুৱাই লৈ আহিছে যে একদম গোটেই ডাষ্টটো ৰাস্তাতে পৰিছে মই ধুনীয়াকৈ আহি আছোঁ তো ধুনীয়াকৈ আহি থকাৰ পিছত মই জাষ্ট স্কুটিখন ইয়াতে পাৰ্ক কৰিলোঁ পাৰ্ক কৰাৰ পিছত ইমান ফ'ৰ্চত দুখন গাড়ী গ'ল তে আফটাৰ এনেকুৱা অৱস্থা হৈ গ'ল মোৰ এইখিনি জেগাত জাষ্ট ফুটপাথত মোৰ এনেকুৱা অৱস্থা মই লখৰাৰ পৰা আহিছিলোঁ কিবা এটা কাম মোৰ বেলেগ কিবা এটা কাম আছিল আহি কিনে দেখা পালোঁ যে এনেকুৱা লেতেৰা পেতেৰা দেখি কিনে ভাল নালাগে ন নিজৰ জেগাত মোৰ ওচৰতে গলিটো নামঘৰ গলিত থাকোঁ মই এইবোৰ দেখা পাই কিনে ভাল নালাগা হৈ গৈছে তাৰমানে কি পেলাব লাগিছিলে বেলেগ জেগাত পেলাইছে এতিয়া আৰু কিবা কি কাৰণত পেলাইছে নাজানো আৰু কি মেণ্টেলিটিত নাজানো আৰু মুঠতে ৰাস্তাৰ মাজত